Respected viewers and my dear friends, welcome back. DW Assam and IOS DLED সম্পর্কে বহুতে প্রশ্ন করেছে। নিউজ DLED এইবাৰ চান্স পাব নে নাপাব বা চান্স পালেও কেতিয়া পাব, নেক্সটত কি হ'ব ইত্যাদি বিষয় লৈ অকমান আলোচনা কৰিম। যিখিনি আপডেট মই পাইছোঁ সেইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। লগতে ইম্পৰ্টেণ্ট যেটো আজিৰ ভিডিঅ'টো সেইটো হৈছে GTPGT টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট পোষ্টপোন্ড হ'ল। এতিয়া কি হ'ব নেক্সট প্ৰসেছ, এপইণ্টমেণ্ট লেটাৰ কেতিয়া দিব পাৰিব বা ভেৰিফিকেশ্যন প্ৰসেছটো কেতিয়া হ'ব, লাভ হল নে লোকসান হল এইটো ডিসকাস কৰিম। প্রিভিয়াস ভিডিওত আপোনালোকে বহুতে মানে কমেন্ট কৰিছিল যে পোষ্টপোন হোৱাত আমাৰ একো লাভ হোৱা নাই। তো এই বিষয়ে আজি আলোচনা কৰিম, কিয় লাভ হোৱা নাই বা কিয় লাভ হ'ব পাৰে। সো ভিডিওটি শেষলৈকে চাব। এণ্ড ওৱান ৰিকুৱেষ্ট টু ইউ, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। মই এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' চেনেলত বনাই থাকোঁ, লগতে প্ৰিপাৰেশ্যন অফ এনি কাইণ্ড অফ এক্সামিনেশ্যন ভিডিঅ' বনাই থাকোঁ। সো লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। DW আসাম যেটো ৰানিং এডভাৰ্টাইজমেণ্ট হৈ আছে 5550 পোষ্টৰ, এইটো ভেৰিফিকেশ্যন প্ৰায় শেষৰ ফালে, খালি অকল জেনেৰেল ভেৰিফিকেশ্যনটো বাকী আছে। তো ইয়াতে নিউজ DLED এতিয়া সোমাব পাৰিব নে নাই বা কি হ'ব পাৰে এই বিষয়ে বহুতো প্ৰশ্ন কৰি আছে। কিউৰিয়চিটি বহুত জন্ম হৈছে এই বিষয়ে যে নিউজ DLED যেহেতু এতিয়া ডিগ্ৰী পাইছে, নিউজ DLED ভেলিড হৈছে, তেতিয়াহ'লে নিউজ DLEDৰ কি হ'ব। ৰানিং এডভাৰ্টাইজমেণ্টত আপোনালোকৰ সোমোৱাৰ চান্সটো প্ৰায় নাই। মই এইটো কৈ এইকাৰণে কৈ আছোঁ যে বহুত ষ্টেটতো এডভাৰ্টাইজমেণ্ট হৈছে, যিবিলাক হৈ গৈছে তাত কিন্তু এইটো এতিয়ালৈকে সংশোধন হোৱা নাই। বহুতকেইটা এডভাৰ্টাইজমেণ্টত এতিয়ালৈকে হোৱা নাই, যিখিনি হৈ গৈছে সেইখিনি হোৱা নাই। কিন্তু নেক্সট এডভাৰ্টাইজমেণ্টত আপোনালোকে চান্স পাব। এইটো বহুত ষ্টেটত আজি হয়তো এটা আপোনালোকে নিউজ পাইছে, UK মানে উত্তৰাখণ্ডত কিন্তু মানে এটা পেপাৰ পাব্লিছ হৈছে যে তাতে প্ৰাইমাৰী টিচাৰৰ যিটো ক্ৰাইটেৰিয়া আছে সেইটো অলপ সংশোধন হ'ব। তাৰমানে নিউজ DLEDৰ নাম DLED হোল্ডাৰ মানে নিউজ DLEDটোই মানে উল্লেখ কৰিছে আৰু কি, যে প্ৰাথমিক শিক্ষক পদত অকণমান সংশোধন কৰিব লাগিব। তাৰমানে ৰানিং এডভাৰ্টাইজমেণ্টত কিন্তু হোৱাৰ চান্স নাই। তো আপোনালোকে বহুতে কৈ আছে যে এইটো হ'ব লাগে, কিন্তু নেক্সট এডভাৰ্টাইজমেণ্ট যিটো হ'ব তাত আপোনালোকে পাই যাব। এতিয়াৰ পৰা যিকেইটা এডভাৰ্টাইজমেণ্ট হ'ব তাতে কিন্তু নিউজ DLED হোল্ডাৰ চান্স পাব। তো ৰানিং এডভাৰ্টাইজমেণ্টত এতিয়া গভৰ্ণমেণ্ট যিহেতু এইটো নটিফিকেশ্যন কৰা নাই বা DW, তো এইটো কি হয় এতিয়া, কিন্তু কম আছে চান্স আৰু কি। তো যিকে নহওক, যিটো আলোচনা কৰিব বিচাৰিছিলোঁ, তো GTPGT টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট পোষ্টপোন হ'ল। এই বিষয়ে কি হ'ব নেক্সট প্ৰচেছ বা এপইণ্টমেণ্ট লেটাৰ 10 মেত দিব পাৰিব নে নোৱাৰিব, ভেৰিফিকেশ্যন প্ৰচেছ কিমান দূৰলৈ হ'ব বা এই বিষয়ে কি হ'ব, এইটো আজি আলোচনা কৰিব লাগে। বহুতে প্ৰশ্ন কৰি আছে এইটো। মই ইয়াৰ আগতো ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ যে 15 ডেজত কিমাননো আপোনালোকে প্ৰিপাৰেশ্যন কৰিব পাৰে। অনলি 61 কেণ্ডিডেটহে হাইকোৰ্টত গৈছিল, এটা নিউজ চেনেলৰ মতে আৰু কি, গোটেইখিনি অৰ্ডাৰ মই চোৱা নাই। তো 61 কেণ্ডিডেটহে হাইকোৰ্টলৈ গৈছিল। এতিয়া 61 কেণ্ডিডেটৰ প্ৰিপাৰেশ্যনৰ কাৰণে গোটেইখিনি প্ৰচেছটো পোষ্টপোন কৰা হ'ল 15 ডেজলৈকে। তো হয়তো আপোনালোকে টাইমটো বেছি পাইছে, সেইটো প্ৰিপাৰেশ্যন ভাল কৰিব পাৰিব, দেয়াৰ ইজ ন' ডাউট এবাউট ডেট, মানে এইটো কোনো ডাউট নাই। কিন্তু এতিয়া প্ৰচেছখিনি সম্পূৰ্ণ কৰিবলৈ 10th মে সময় আছে। 10th মেলৈ প্ৰচেছখিনি সম্পূৰ্ণ হ'ব পাৰিবনে? কাৰণ যিহেতুকে যদি 19 জানুৱাৰীত পৰীক্ষাটো হয়, 19 জানুৱাৰীত যদি পৰীক্ষাটো হয়, তাৰপিছত আকৌ ৰিজাল্টৰ কথা আছে, ইলেকশ্যনৰ কথা আছে, ভেৰিফিকেশ্যনৰ কথা আছে। তো এইটো প্ৰচেছটো অকণমান মানে এতিয়া অলপ মানে ডাউটফুল হ'ল যে 10th মে'ত যিটো এপইণ্টমেণ্ট হোৱাৰ কথা আছিল, DWতো হৈ যাব, এইটো কোনো প্ৰব্লেম নাই। কিন্তু GTPGTৰ ক্ষেত্ৰত 10th মে'ৰ এতিয়া অকণমান মানে ডেটটো ইমাৰ্জেঞ্চি হৈ গ'ল। তো সেইকাৰণে মই এই কথাটো ইয়াতে লিখিছোঁ যে লাভ হ'ল নে লোকচান হ'ল। তো আপোনালোকে নিজৰ মতামত দিব। কোনো চ'ৰ্চৰ পৰা যদি কিবা খবৰ পায় মোৰ লগত শ্বেয়াৰ কৰিব, মই অৱশ্যে আপোনালোকক মই নিজেও চেষ্টা কৰিম। তো যিহেতুকে এক্সামেই হোৱা নাই, এতিয়া খবৰ কৰিও লাভ নাই। এক্সাম হোৱাৰ পিছতহে এইটো ক'ব পাৰি যে কেতিয়া ৰিজাল্ট দিব, কেতিয়া ভেৰিফিকেশ্যন হ'ব। তো ইয়াতে মোৰ মতে আৰু কি, মই পাৰ্চনেল ভিউ দিছোঁ যে 15 ডেজৰ যিটো প্ৰিপাৰেশ্যন আপোনালোকে আনিছে, অৰ্ডাৰটো বা হাইকোৰ্টৰ জাজমেণ্ট হৈছে, এইটো পৰীক্ষাটো হৈ যোৱাটোই বেছি ভাল আছিল চাগে। তো এতিয়া কি হয়, লেটছ চি, হোপ ফৰ দ্য বেষ্ট। আশা কৰোঁ 10th মেতেই যাতে হৈ যায়, 10th মেতেই যাতে এপইণ্টমেণ্ট হৈ যায়, এইটো আশা কৰোঁ অৱশ্যই। কিন্তু সময়খিনি এতিয়া কম হৈ গ'ল।
15 ডেজ কৈছিল কিন্তু পিছাইছে কিমান 20 ডেজ তাৰমানে আৰু 5 দিন পিছুৱাই দিছে তো কি হয় এতিয়া লেটস সি তো আজিৰ ভিডিও ইমানতে শেষ কৰিছোঁ আপোনালোকে কমেন্টস কৰি অৱশ্যই জনাব যে এই কনসেপ্টটো দিব লাভ হল নে লোকসান হল তো ভিডিও শেষ কৰিছোঁ কিবা জানিবলৈ হলে অৱশ্যই কমেন্ট কৰিব আৰু এটা ৰিকুৱেষ্ট কৰিছোঁ যদি আপোনালোকে চেনেলত নতুন হয় চেনেল সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ সো মাচ